নমস্কাৰ আমাৰ লালমাটি আমৰ সমূহ সিপিএসসি টিমে আমি আজি বিশ্ব পৰিৱেশ দিৱস পালন কৰিব ওলাইছো 1972 চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে যেটো আমাৰ মানৱ পৰিৱেশ সম্পৰ্কীয় সন্মিলনত ষ্টকহোম সন্মিলনত আমাৰ 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰাৰ উদ্দেশ্যে প্ৰস্তাৱ গৃহীত কৰিছিল আৰু সেই উদ্দেশ্যে প্ৰতি বছৰে 5 জুন তাৰিখটো আমি বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰি আছো আৰু এইবাৰ 2025 চনৰ বিশ্ব পৰিৱেশ দিৱসৰ মূল উদ্দেশ্য হৈছে প্লাষ্টিক প্ৰদূষণ দূৰ কৰা গতিকে আমি মানুহ থাকি গছ থাকিলে আমি মানুহ থাকিম সেউজীয়া পৰিৱেশে আমাৰ কেনেকৈ সেউজীয়া কৰিব সেই উদ্দেশ্যে আমাৰ ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাও কৈ গৈছিল সেউজী 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 ধৰণী ধুনীয়া যেহেতু আমাৰ পৃথিৱীখন আমাৰ ধৰণীখন সেউজীয়া হৈ থাকিলেহে আমি মানুহ জীয়াই থাকিব পাৰিম গছ থাকিলেহে মানুহ থাকিব বিশ্ব পৰিৱেশ দিৱস পালন কৰক বিশ্ব পৰিৱেশ দিৱস পালন কৰক প্লাষ্টিক প্ৰদূষণ দূৰ কৰক ধন্যবাদ Plant trees and save lives. গছ থাকিলে মানুহ থাকিব গছৰ পৰা আমি অক্সিজেন পাই জীয়াই আছো আৰু গছ পুলি প্ৰদূষণ মুক্ত কৰক নমস্কাৰ গছৰ পৰা অক্সিজেন পাও আজি বিশ্ব পৰিৱেশ দিৱস 5 জুন গছে আমাৰ জীৱন গছ নহলে মানুহ জীয়াই থাকিব নোৱাৰে গছ থাকিলে জীৱ-জন্তু থাকিব Tree are natural filter of air that absorb carbon dioxide and release oxygen. বহুত ভাল